Hello everyone, welcome to Pythagoras classes. আশা কৰো সকলো ভালে আছে আৰু ভালদৰে পঢ়া-শুনা কৰি আছে। ঠিক আছে? আমি পঢ়িছিলো কি যে molecular basis of inheritance যে বংশগতিৰ আণবিক ভিত্তি, হয় নে নহয়? তো এই চেপ্টাৰটো আমি পঢ়িছিলো, পঢ়ি গম পালো বহুতখিনি কথা, বহুতখিনি কনসেপ্ট আমি গম পালো। তো ৰিসেন্টলি আমি কি শিকিলো যে ট্ৰান্সক্ৰিপচন কেনেকৈ হয় আৰু ট্ৰান্সক্ৰিপচনৰ যিখিনি প্ৰসেসিং আছিল সেইখিনি কেনেকৈ হ'ব, হয় নে নহয়? এতিয়া ইয়াত কি হ'ব? Next আমি যে টপিক আছে হেতু হল কি যে ট্রান্সলেশন কেনে কি হল আমি গম পালো যে কি হ'ব ট্রান্সক্রিপশনত কি হৈছিল ঠিক আছে তাত কি হৈছিল যে আমি কি কৰিছিলো এডাল ডিএনএ কি থাকে গুটেই আমাৰ কথাখিনি লিখা থাকে যে আমাৰ গুটেই ফাংশনস খিনি বডি যিমানখিনি কাম হয় আমাৰ বডিত কোনে কৰে সব বস্তু প্ৰটিনে কৰে কোনে কৰিব প্ৰটিনে কৰিব ঠিক আছে প্ৰটিনে যেহেতু আমাৰ বডিৰ মোস্ট সব ফাংশনস খিনি কৰি দিয়ে হেতু কাৰণে সেই প্ৰটিন খিনি আমাৰ বডিত বনাব লাগিব ঠিক আছে আৰু সেই প্ৰটিন খিনি বনাব কোড তেতিয়া হলে সেইখিনি ইনফরমেশনটো কোড থাকে আমাৰ ডিএনএ দলত থাকে ঠিক আছে তো আমাৰ এডাল ডিএনএ এৰ যিখিনি পোৰশন এডাল পলিপেপটাইড বনাটা আমি কি বুলি কৈছিলো জিন বুলি কৈছিলো হনে নহয় যে এডাল জিনৰ পৰা আমি কি পালো তেতিয়া হলে এটা আমি এনেকা প্ৰটিন পালো যিয়ে সেই পাৰ্টিকুলাৰ ফাংশন কৰে ঠিক আছে ফৰ হাইটৰ কাৰণে ঠিক আছে উচ্চতাৰ হাইটৰ কাৰণে কি আছে কিছুমান আমাৰ বডিত কি আছে protein বনিব ঠিক আছে কিছুমান জিন আছে সেই জিনছখিনি কিছুমান protein বনাব যাৰ কাৰণে আমাৰ কি হ'ব হাইটটো বাঢ়িব ঠিক আছে বা আমাৰ কি হ'ব পাৰে চকুৰ আই কালাৰ পিপলৰ কালাৰৰ পৰা ধৰি ঠিক আছে চুলি ৰঙৰ পৰা ধৰি স্কিন টোনৰ পৰা ধৰি বেলেগ বেলেগ কামবিলাক কিয় হয় কাৰণ আমাৰ ডিএনএত জিনছ বিলাকত তাৰ কথা লিখা থাকে যে সেই লিখা মতে কিছুমান protein বনিব তাৰ কাৰণে আমাৰ এই ক্যাৰেক্টাৰছ বিলাক আমাৰ বডিত থাকে হয়নে বুজি পাইছো এখিনি আমাৰ আছে বেসিক্স এটা সেই ডিএনএ থকা কথাখিনিৰ পৰা যে আমি যে প্ৰটিনটাকে বনাবগে লাগিব ঠিক আছে তো তাৰ কাৰণে মাজত এটা স্টেপ আছিল কি ট্ৰান্সক্ৰিপচন নহয় জানো তো ট্ৰান্সক্ৰিপচনত কি হৈছিল যে ডিডল ডিএনএ আছিল ধৰিলা আমি পাৰ্টিকুলাৰ এটা প্ৰটিন আমাক বনাব লাগে যে ধৰিলা মই পেপচিন নামৰ এটা হৰমন বনাব লাগে সৰি পেপচিন নামৰ এটা এনজাইম বনাব লাগে সেই পেপচিন নামৰ সেই এনজাইমটো যে আমি যে বনাম সেই এনজাইমটো বনাবৰ কাৰণে তেতিয়া হলে সেই এনজাইমটো আমি বনাব লাগিব ইটস এ প্ৰটিন তো বনাবলৈ কোড লিখা থাকিব আমাৰ যিবিলাক সেলৰ নিউক্লিয়াছত থকা ডিএনএ কোনবাটা জিনত তাৰ কথাখিনি লিখা থাকে প্ৰটিন কিহে দি বনিব এমাইনো এসিড দি বনিব এমাইনো এসিড লাগি লাষ্টত কি বনিবগে এটা প্ৰটিন বনিবগে ৰাইট এতিয়া সেই তোমাৰ পেপচিন নামৰ প্ৰটিনটো বনিবলৈ তাত কিছুমান কি লাগিব তোমাৰ এমাইনো এসিড লাগিব হয়নে নহয় ক্লাস 11 ত পাই আছে হয়নে নহয় বায়োমলিকুলছত যে আমাৰ 20টা কি থাকে আমাৰ এমাইনো এসিড থাকে ৰাইট এটা সেই 20টা এমাইনো এসিডে লগ লাগি বেলেগ ধৰণৰ প্ৰটিন বনায় হয়নে সবটা কি থাকিব প্ৰটিনৰ এমাইনো এসিডৰ সিকোয়েন্স বিলাক কি হ'ব পাৰে বেলেগ হয়নে ধৰিলা সেৰিন ঠিক আছে তাৰছত তোমাৰ ভেলিন হয়নে নহয় তাৰছত তোমাৰ মিথিয়নিন কিবা কিবি তেনেকুৱা ধৰণৰ বেলেগ কি লাগিব এমাইনো এসিড লগ লাগি এটা সিকোয়েন্স থাকে আৰু সেই সিকোয়েন্সৰ যে প্ৰটিন বনিব তাৰ ক্যাৰেক্টাৰ বেলেগ হ'ব তাৰ ভিতৰত যদি এটা এমাইনো এসিড যদি ফাল হৈ যায় তেতিয়া তাৰ গোটেই প্ৰটিনটোৰ ক্যাৰেক্টাৰে চৰিত্ৰ কি হৈ যায় সলনি হৈ যায় হয় না নহয় এতিয়া এই যে আমি যে প্ৰটিনটো যে বনাম যেটো মই ডিএনএ লিখা আছে বুলি কৈছো বা জিনত যে লিখা আছে বুলি কৈছো ঠিক আছে কেনেকৈ লিখা আছে হেতু কথা পঢ়িবলৈ গলে আমি পঢ়িব লাগিব কি যেটো আমাৰ কি আছে the genetic code বা কি আছে আমাৰ জিনীয় সংকেত ঠিক আছে আমি ট্ৰান্সক্ৰিপচন কৰিলো কিয় কৰিলো কাৰণ আমাক এটা প্ৰটিন লাগে যি এটা পাৰ্টিকুলাৰ কাম কৰিব আৰু সেই প্ৰটিনটো ঠিক আছে প্ৰটিনটোত কি এমাইনো এসিড লাগি সেই পাৰ্টিকুলাৰ প্ৰটিনটো বনিব হেতু বস্তু কোড লিখা থাকিব ডিএনএত লিখা থাকিব বুজি পালানে আৰু সেই ডিএনএ টো নিউক্লিয়াছৰ বাহিৰলৈ ওলাই সেই প্ৰটিন বনাব নোৱাৰে হেতু কাৰণে ডিএনএত থকা সেই মেছেজটো ঠিক আছে সেই মেছেজটো যত কোডটো লেখা আছে যে এগিটা মানে লাগিব সেইগিটা বস্তু তোমাৰ কোনে লিখি আহিব এডাল এমআৰএনএ হিচাপে হেতু তাৰ পৰা উলিয়াই লৈ আনা হ'ব ঠিক আছে তাকে আমি কি বুলি কৈছিলো ট্ৰান্সক্ৰিপচন বুলি কৈছিলো হয় না নাই যে কি হ'ল ডিএনএ ডালৰ পৰা কি কৰিলো আমি লিখি লৈ আহিলো ঠিক আছে আচ্ছা এগিটা বস্তু এনেকে লগাব লাগে সেই লিখি অনা কাউন্টে কাৰ আছিল তেতিয়া হলে আমাৰ মেসেঞ্জাৰ আৰএনএ বা কি আছিল এমআৰএনএ ডালৰ আছিল হয় না নহয় সেই মেসেঞ্জাৰ ডালত কি লিখা থাকিব সেই কোড গিটা লিখা থাকিব যাক আমি কি বুলি কৈছো জেনেটিক কোড বুলি কৈছো বা সংকেত গিটা কি বুলি কৈছো আমি জিনীয় সংকেত কৈছো নেক্সট কি হ'ব তোমাৰ ৰাইবোজমে হেই আহিব ৰাইবোজমে হি পেলাই সেই কোড গিটা পঢ়িব আচ্ছা গিটা এমাইনো এসিড লাগে তো ৰাইবোজমে এটাটাকে সেই এমাইনো এসিড লগাই যাব তাকে আমি কি বুলি কম ট্ৰান্সলেশন বুলি কম হয় না নহয় তাৰ মাজতে সেই ট্ৰান্সলেশনটো বুজিবলৈ যোৱাৰ আগতে আমি কাৰ কথা বুজিব লাগিব যে জেনেটিক কোডটো কেনেকৈ আছে জেনেটিক কোডটো কি হয় ঠিক আছে জিনীয় সংকেতটো কি হয় ঠিক আছে এতিয়া আমি কি গম পালো যে এটা ডিএনএ নিউক্লিওটাইড দলত ঠিক আছে ডিএনএ নিউক্লিওটাইড যদি আমি চাও তো ডিএনএ নিউক্লিওটাইডত কি থাকিব ধৰি লোৱা
ইয়াত কি থাকিব সব একে থাকে চোৱা নিউক্লিওটাইড এটা কি থাকিব আমি জানো ডিএনএ বহু নিউক্লিওটাইড এডাল শৃংখল ঠিক আছে দুডাল শৃংখল থাকে ডিএনএ কি হয় বহু নিউক্লিওটাইডৰ হয় নে নহয় নিউক্লিওটাইড কি থাকে যিকোনো নিউক্লিওটাইড দুটা বস্তু সেম থাকিব কি এটা কি থাকিলে ফসফেট গ্ৰুপ থাকিলে এটা গ্ৰুপ কি থাকিলে আমাৰ যেটো ৰাইবোজ সুগাৰ ইন কেস অফ ডিএনএ কি থাকে ডিঅক্সি ৰাইবোজ সুগাৰ থাকে যেহেতু আমি এটা এমআৰএনএ কথা পৰিচয়ৰ কাৰণে মই কি বুলি কৈছো ৰাইবোজ সুগাৰ আছে তো নিউক্লিওটাইড বিলাকৰ ৰাইবোজ সুগাৰ থাকিব ঠিক আছে সবতে এটা ৰাইবোজ সুগাৰ থাকিব নেক্সট আমাৰ কি আছিল যেটো ফসফেট গ্ৰুপ আছিল কি হয়নে নহয় ফসফেট গ্ৰুপটো থাকিব PO43 নেগেটিভ হয় ফসফেট গ্ৰুপ থাকিবই চেঞ্জ কি হৈ থাকে প্ৰত্যেকটো নিউক্লিওটাইডত যে আমাৰ যেটা নাইট্ৰোজেনাছ বেস আছে কি আছিল A আছিল G আছিল C আছিল DNA T আছিল তাৰ জায়গাত RNA কি mRNA দলত কি আছিল U হয় না কাৰণ আমি জানো DNA RNA ডিফাৰেন্স কি আছিল DNA কি থাকে থাইমিন থাকে আৰু RNA কি থাকে ইউৰাসিল থাকে তো আমাৰ সৰ্ট A চাৰিটাৰ পৰা কি তেতিয়া হলে চাৰিটা লিখা থাকিব আৰু A চাৰিটাৰ পৰা কি থাকিব তেতিয়া হলে আমাৰ গোটেই জেনেটিক কোড বা জিনিয় সংকেতটো লিখা থাকিব আখৰ আছে চাৰিটা বা নাইট্ৰোজেনাছ বেস আছে কি চাৰিটা সেই নাইট্ৰোজেনাছ বেস গিটাই লগ লাগিয়ে কি হয় এটা কি হ'ব জেনেটিক কোড হয় এটা জেনেটিক কোডত কেটা তোমাৰ তেতিয়া হলে নাইট্ৰোজেনাছ বেস থাকিব পাৰে হেতু চাই লও ঠিক আছে এটা চোৱা আমাৰ নাইট্ৰোজেনাছ বেস আছে চাৰিটা A আছে U আছে G আছে আৰু কি আছে C আছে তো এটা যদি এটা অ্যামাইনো এসিড বনালে হেতে তেতিয়া আমাৰ অ্যামাইনো এসিড কেটা বনিলে হেতে A ৰ পৰা এটা ঠিক আছে U ৰ পৰা এটা বনিলে G ৰ পৰা এটা বনিলে C ৰ পৰা এটা বনিলে তো টোটাল কেটা বনিলে চাৰিটা হয় না নহয় কিন্তু আমি জানো যে আমাৰ বডিত যিমানকে প্ৰটিন আছে আমাৰ অ্যামাইনো এসিড কেটা থাকে 20 টা বনিব কেটা বনিব 20 টা তো ইয়াৰ পৰা চাৰিটা পসিবল নহয় ঠিক আছে তো চাৰিটা লৈ পেলাই এটাকে ললে 4 to the power 1 কিমান হ'ব 4 হল নেক্সট যদি আমি চাও দুটাকে বনাও বলে AU এটা পেয়াৰ বনিলে AG এটা পেয়াৰ বনিলে AC এটা পেয়াৰ বনিলে আকৌ UG এটা পেয়াৰ UC এটা পেয়াৰ হনে তেনেকে যদি পেয়াৰ বনাও চাৰিটাক লৈ দুটাকে যদি লৈ বনাও আমি কি পাম 16 টা পাম তথাপিও কেটা অ্যামাইনো এসিড বনা নাই 20 টা অ্যামাইনো এসিড বনাগে নাই ঠিক আছে তেতিয়া হলে জেনেটিক কোড বনিবলৈ হলে চোৱা এটাকে ললে নহব এনেকে এই দুটা যদি আমি নাইট্ৰোজেনাছ বেস লৈ পেলাও যদি আমি বনাও ঠিক আছে GC ধৰি লোৱা এটা AC ধৰি লোৱা AG ধৰি লোৱা এনেকে যদি এটা অ্যামাইনো এসিড আমাক দিলে হেতেন তেতিয়াও কিমান হল 10 16 টা হে বনিলে হেতেন 20 টা বনিলে নে নাই বনা ঠিক আছে নে তো তাৰ কাৰণে কি হ'ব তেতিয়া হলে নেক্সট চালো যে আমি যদি চাৰিটা বলে AUG হয়নে তাপা AGC ঠিক আছে AGG ধৰি এনেকে যদি আমি যদি বনাও তিনটা লৈ পেলাই যদি বনাও তেতিয়া হলে আমাৰ কম্বিনেশন কেটা বনিব কেটা 64 টা কেটা 64 তো এনেকা 64 টা যদি এনেকা বনাই এইকেইটা আমি এটা কি বুলি কও কোডন বুলি কও কি বুলি কও যেটো কোড বনাও ইয়াৰ পৰা আমি কাৰণে কি বুলি কও ইয়া কোডন তো যদি আমি 64 টা যদি আমি কি পাও কোডন পাও তেতিয়া হলে তাৰ পৰা 20 টা বনোৱাটো সম্ভৱ হয় না চাৰিটা এটাকে ধৰিলে চাৰিটা অ্যামাইনো এসিড বনিলে হেতেন আমাৰ 20 টা বনিলে নবনিলে দুটাকে যদি আমি ধৰো কেটা বনিব 16 টা বনিব তথাপি 20 টা নবনিলেগে কিন্তু যদি 64 টা কোডন বনে ঠিক আছে 64 টা কোড বা কোডন যদি বনে তেতিয়া হলে আমাৰ সংকেত যদি বনে তেতিয়া হলে আমি কেটা পাই যাও 64 টা তো 64 টাৰ পৰা আমি কেটা পাব পাৰিম তেতিয়া হলে 20 টা ধুনিয়াকে আমি অ্যামাইনো এসিড পাব পাৰিম ঠিক আছে তো এই 64 টাৰ ভিতৰত 64 টাৰ ভিতৰত 61 টা কি বনায় অ্যামাইনো এসিড বনাব কি বনাব অ্যামাইনো এসিড বনাব আৰু তিনটা আমি কি বুলি তিনটা নবনা যাক আমি কি বুলি কও স্টপ কোডন বুলি কও কি বুলি কলো আমি তাক স্টপ কোডন বুলি কলো ঠিক আছে যে ইহেতে কি নকৰে কোনো ধৰণৰ কি নবনাই অ্যামাইনো এসিড নবনাই ঠিক আছে এইগিটা ওপৰত কোৱেশ্চন আহিব এই তিনটা কি তিনটা কোডন আছে যিগিটা কি নবনাই একো অ্যামাইনো এসিড নবনাই বা আমি তাক কি বুলি কও স্টপ কোডন বুলি কিয় কও প্ৰটিন বনোৱা সময়ত যদি মাজত যদি এইগিটা কোড যদি আহি যায় তেতিয়া হলে যেটো ট্ৰান্সলেশন প্ৰক্ৰিয়া আছিল প্ৰটিন বনোৱা যদি প্ৰক্ৰিয়া আছিল হেতু হেকন্তে কি হৈ যায় ৰৈ যায় ঠিক আছে তো কি বনিব UAA ঠিক আছে UGA UAG ঠিক আছে তো এই তিনটা হল তোমালোকৰ কি স্টপ কোডন ঠিক আছে এইগিটাৰ ওপৰত তোমালোকৰ কোৱেশ্চনস প্ৰায় আহে যে স্টপ কোডন তিনটা কি বা তলৰ কোনটো এটা স্টপ কোডন বুলি তোমালোকৰ এটা MCQ ধুনিয়াকে বনি যায় বুজি পালা নে তো এইগিটা তোমালোকে পুৰা মনত ৰাখি লবা ঠিক আছে তো কি হ'ব তেতিয়া হলে আমাৰ তেনে হলে 61 টা কি আছে আমাৰ কোডন বনে আৰু হেহেতি আমাক কেটা টোটাল অ্যামাইনো এসিড দিব 20 টা অ্যামাইনো এসিড দিব ঠিক আছে দ্যাট মিন্স চাইলা 64 টা কোডন আছে ঠিক আছে সংকেত আছে আৰু তোমাক দিছে কি তোমাৰ অ্যামাইনো এসিড কেটা বনাবলৈ 20 টা তাৰ অৰ্থ এইটোৱে যে কিছুমান অ্যামাইনো এসিড বনাবলৈ হলে তোমাৰ এটাতকে বেছি কোডনো আছে হয়নে না বস্তুটো বুজিব চেষ্টা কৰিছা নাই যদি 20 টা কোডন থাকিলে হেতেন 20 টা অ্যামাইনো এসিড বনিলে হেতেন আমি গম পালো যে কি এটা কোডনে কি দিছিলে
এটাই কি দিয়েছিলে এমাইনো এসিড দিয়েছিলে কিন্তু আছে কেটা 64টা কোডনে তোমাৰ 20টা কি দিয়েছে এমাইনো এসিড দিছে তাৰ অৰ্থটো এইটোৱে হ'ল যে তোমাৰ কি হ'ব এটাতকে বেছি কোডনেও কি কৰিব পাৰে এটা এমাইনো এসিড বনাব পাৰে ঠিক আছে নে এটা ফৰ এক্সাম্পল চোৱা এটো হল তোমাৰ এটা জেনেটিক কোড তোমাৰ ইয়াত দিয়া আছে হয় না বুকত দিয়া আছে তো ফৰ এক্সাম্পল কি তিনটা যদি ইউ ঠিক আছে তিনটা যদি ইউৰাসিল যদি থাকে তেতিয়া হলে এটো কি বনিব কি বনাব এটা এমাইনো এসিড বনাব নামটো হল কি তাৰ ফিনাইল এলানিন নামটো কি বনিলে ফিনাইল এলানিন ঠিক আছে নে তেনেকে আকৌ ইয়াত ইউইউসি ইউ কি বনাইছে তোমাৰ ফিনাইল এলানিন বনাইছে তো তেনেকৈ দুটা কোডন ইকন টাইমত পঢ়োতে পালো যে দুটা কোডন কি বনাই আছে এটা এমাইনো এসিড বনাই আছে কি বনাই আছে ফিনাইল এলানিন তেনেকে আৰু চোৱা UUA কি বনাইছে লিউসিন UUG কি বনাইছে লিউসিন CUU লিউসিন CUC লিউসিন CUA লিউসিন CUG কি বনাইছে লিউসিন তো এই চাৰিটা ছটা কোডনে তোমাৰ কি বনাইছে হল এটা এমাইনো এসিড বনাব তাৰ নামটো হল কি ফিনাইল এলানিন তো ছটা কোডনৰ ভিতৰত যিকোনো যদি এটা আহে তাৰ জায়গাত যেটো এমাইনো এসিড আহিব হেতু সদায় কোন হ'ব লিউসিনে হ'ব তেনেকে তোমাৰ CCU CCC CCA CCG একিটাই তোমাৰ কি বনাই আছে তেতিয়া হলে প্ৰলিন নামৰ এটা তোমাৰ কি বনাই আছে এমাইনো এসিড বনাই আছে তো বেসিক্যালি আমি এটোই বনাই আছো যে কি কৈ আছো যে 61 টা কোডন যিয়ে তোমাৰ কি বনাব এমাইনো এসিড বনাব তো তাৰে কিছুমান এটা ধৰিলা AUG কি বনাইছে এটা কিছা অকল মেথিওনিন বনাই আছে হয়নে নহয় এই মেথিওনিন কোনে বনাইছে AUG বনাইছে কিন্তু তোমাৰ লিউসিন তোমাৰ কেটাই বনাইছে ছটাই বনাই আছে তো কিছুমান কোডন এনেকুৱা পাবা এমাইনো এসিড যি কি কৰিব তোমাক অকল এটাহে কি দিব তোমাক এমাইনো এসিড দিব কিছুমানে তোমাৰ ছটাইও কি দিব পাৰে এটা এমাইনো এসিড দিব পাৰে হৈ গল এখিনি আছিল আমাৰ জেনেটিক কোডৰ কথা গতিকে জেনেটিক কোড গম পালো যে ইউ ধৰিলা কি ফিনাইল এলানিন CU কি থাকিলে সেৰিন UAU কি থাকিলে টাইৰোসিন ঠিক আছে তো তেনেকৈ তোমাৰ কি বনিব তেতিয়া হলে এমাইনো এসিড বিলাক বনাই গৈ থাকে তো এনেকৈ ধৰিলা ডিএনএ কোড লিখা থাকিব ধৰিলা যিলা আমাৰ mRNA আছে এডাল mRNA ইয়াত লিখা আছে ধৰিলা AUG আছে নেক্সট আছে তোমাৰ UCU আছে ধৰিলা নেক্সট তোমাৰ কি আছে UGU হয়নে নহয় তো এটা কি তোমাৰ কি দিব তেতিয়া হলে এই যেতিয়া তোমাৰ ৰাইবোজমে পঢ়ি যাব AGU যেতিয়া দেখিব ইয়াত কি আহি যাব তোমাৰ এটা মেথিওনিন আহি গল হয়নে এটো এটা কি এমাইনো এসিড আহি গল নেক্সট যেতিয়া বহিলে UCU হি কি পালে সেৰিন নামৰ এটা কি পালে এমাইনো এসিড লগাই দিলে ঠিক আছে নেক্সট যেতিয়া পঢ়ি যাব নেক্সট এমাইনো এসিড টো কি আহিব UGU দ্যাট ইজ কি UGU কি আছিল আমাৰ সিস্টিন ঠিক আছে তো কি হ'ব তেতিয়া হলে আমাৰ এটা জেনেটিক কোডে আমাৰ যেটা পঢ়ি গৈ থাকিব তিনটা এটা জেনেটিক কোডত কেটা আছে তিনটা আমাৰ কি থাকে নাইট্ৰোজেনাস বেস থাকে হয়নে যে সংকেতবোৰ কি বুলি কোৱা হৈছে ট্ৰিপলেট বা ট্ৰই মানে কেটা হ'ব তিনটা নাইট্ৰোজেনাস বেস থকা দেখি পেলাই কি হ'ব এটা কি বনিছে সংজিনীয় সংকেত বা জেনেটিক কোড বনিছে যাক আমি কি নাম দিছো কোডৰ নাম দিছো বুজি পালো তো এনেকে তোমাৰ তিনটা বনাই পেলাই এটা তোমাৰ কি গৈ থাকিব এমাইনো এসিড বনাই গৈ থাকিব ঠিক আছে তো এটা আছিল আমাৰ কাৰ কথা যে জেনেটিক কোড কি বস্তু ঠিক আছে ইয়াত এটা ইন্টারেস্টিং বস্তু কি আছে যে জেনেটিক কোডৰ এই যেটো সিকোয়েন্স কোনে কি বনাব এটো বস্তু কোনে আছিল ইন্ডিয়ান সায়েন্টিস্টে বনাইছিল নামটো কি আছিল ডক্টৰ হৰগোবিন্দ খুৰানা ঠিক আছে তো আমাৰ কাৰণে এটা প্ৰাউড মোমেন্ট যে ডক্টৰ হৰগোবিন্দ খুৰানাই কি কৰিছিল তেতিয়া হলে এই সেটটো যেটো আছে আৰু সায়েন্টিস্ট পিছত লগত আহিছে কিন্তু প্ৰথমতে তেওঁ এই সিস্টেম এটা বনাইছিল এটা এক্সপেৰিমেন্ট বনাইছিল যাৰ সহায়ত আমি কি গম পাইছিলো যে কোনগিটা কোডে আমাক কি এমাইনো এসিড বনাইছিল ঠিক আছে হৈ গল নেক্সট আমাৰ কিছুমান কি দিয়া আছে ক্যাৰেক্টাৰিষ্টিক্স বা কি দিয়া আছে বৈশিষ্ট্য দিয়া আছে ঠিক আছে যে জিনীয় সংকেতৰ প্ৰধান বৈশিষ্ট্য ঠিক আছে ইয়াৰ ওপৰতো কোৱেশ্চন আহে যে কি তোমাৰ ফিচাৰ্স আছে আমাৰ জেনেটিক কোড বা জিনীয় সংকেত বিলাক